নমস্কাৰ বন্ধুসকল, ফাইনেলি বস্তুখিনি হৈ গ'ল আমাৰ গোটেইখিনি। এইখিনি বস্তুতে আপোনালোকে চিৰিয়েল, মিউজিক ভিডিঅ' লগতে চিনেমাৰ কামো কৰিব পাৰিব। গতিকে মই কৈছোঁ কোনটো কেনেকৈ লৈছোঁ মই। হাই নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই দেখুৱাম মিউজিক ভিডিঅ', চিৰিয়েল, ৱেব চিৰিজ, চিনেমাৰ কাৰণে বৰ্তমান যুগত ভাল কেমেৰা এটা 4K কেমেৰা 10 বিটৰ কেমেৰা এটা ধুনীয়া আহিছে। আজি মই ল'বলৈ আহিছোঁ, আপোনালোক দেখাই আছোঁ কোনটো কেমেৰা কেনেকৈ লেন্স লওঁ মই দেখুৱাই আছোঁ, আপোনালোকক দামটো দেখুৱাই আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো মোৰ চাই। এয়া ফাইনেলি মোৰ হাতত ছনী A7 IV C3 মডেল কেমেৰা আহি গ'ল। গতিকে দেখাই আছোঁ, আপোনালোকে চাই থাকক। আৰু এই কেমেৰাটো মই দামটো ক'বলৈ গৈ আছোঁ। এই কেমেৰাটোৰ বডিটো ল'লে আপোনালোকৰ 2,03,000 টকা পৰিব। আৰু যদি বডিটোৰ লগত আৰু এখন কিট লেন্স পায়, সেইখন ল'লে আপোনালোকৰ 2,17,000 টকা পৰিব। মই লেন্সখন দেখাই আছোঁ। আৰু আপোনালোকে যে কৈছিলোঁ কিট লেন্স, এইখনেই হৈছে কিট লেন্স 28.70 mm। গতিকে যদি এইখন লৈ বডিটোৰ লগত আহে, এইখন ল'লে আপোনাৰ 2,17,000 পৰিব। আৰু কালিলৈ আহিলে হয়তো আপোনাৰ 1-2 হাজাৰ টকা বাঢ়িব পাৰে। আৰু দেখাইছোঁ কি লওঁ আমি। আৰু এয়া মোৰ হাতত 24-70 mm লেন্স। আৰু এখন ছনী লোৱা নাই, এইখন মই চিগমাৰ লৈছোঁ, কাৰণ ছনীৰ দামটো অকণমান বেছি আছে। চিগমা লৈছোঁ, গতিকে দেখাই আছোঁ মই খুলি আপোনালোকৰ আগত, চাই থাকক। এইখন চাই লওক, এইখনে হৈছে আপোনাৰ 24-70 mm চিগমাৰ হয়, চিগমা। এইখনৰ প্ৰাইচ কিমান আছে বাইদেউ? এইখনৰ প্ৰাইচ 83,000 আহিব। এইখনৰ 83,000 চিগমাৰ হয়, আপোনালোকে ল'ব পাৰে। অফাৰ চলি আছে, সেইকাৰণে এতিয়া 83 চলি আছে। আজিলৈ অফাৰটো আছে, আজিৰ পিছত অকণমান আহিলে আপোনালোকৰ অকণমান বাঢ়ি যাব প্ৰাইচটো। এতিয়া আমি 83,000 থেংক ইউ। আৰু এইটো হৈছে আপোনাৰ গিম্বেল হয়, ইনচত ল'ব খুব ধুনীয়া। এইটো আপোনাৰ লৈছে এতিয়া 46,000। গতিকে চাওক, এইটো খুলি দেখাই আছোঁ। এয়া আমাৰ ডিবে ফিটিং কৰি আছে, মই দেখাই আছোঁ আপোনালোকক, চাই থাকক। ফিটিং হোৱাৰ পিছত দেখাই আছোঁ কেনেকুৱা লাগে। আৰু এডাল ৰনিন RS4। আগতে আমি RS3 কৰিছিলোঁ, এতিয়া RS4 আহিছে, নতুনকৈ আহিছে, খুব ধুনীয়া হয়। এইডালৰ প্ৰাইচ হৈছে আপোনাৰ 46,000, 46,000 টকা। আৰু যদি আপোনালোকে বেগটো লয় এক্সট্ৰাকৈ, তেতিয়া 10,000 এক্সট্ৰা দিব। বেগটো বেলেগকৈ লওঁ, বেগটো 3,000 মান টকাত পাই যাম। গতিকে এডাল আৰু মই এইটো কেমেৰা, আৰু এইটো আমি অকণমান কম বাজেটৰ ভিতৰত লৈছোঁ, কাৰণ ইয়াতকৈও দামী কেমেৰা আছে। আপোনাৰ FX3 আছে, ব্লেক মেজিক আছে, বহুত কেমেৰা আছে। গতিকে এইটো লৈছোঁ কিয়, এইটোত আপোনাৰ 4K হয়, 10 বিটৰ কেমেৰা হয়, আপোনালোকে চিনেমা হওক, চিৰিয়েল হয়, ৱেব চিৰিজ গোটেই শ্বুটিং কৰিব পাৰিব। গতিকে দেখাই আছোঁ, আপোনালোকে চাই থাকক। দৰ্শনে কিবা এটা ক'ব, কিবা ক'ব নালাগে। যিমান মডেল আছে মোক লগাই কৈ দিয়ক, মই ফটো কৈ দিম, চবতকৈ কমতে কৈ দিম। আচ্ছা ঠিক আছে বাৰু, আপোনালোকে যোগাযোগ কৰিব, যিসকল আছে বাৰু। আৰু লগতে আছে দৰ্শন আছে, ভাৰ্গৱ আছে। হাঁহ এটা লৈ যাম একেলগে। মই দেখাই আছোঁ আপোনালোকৰ প্ৰাইচটো কেনেকুৱা কি, মই দেখাই আছোঁ, আপোনালোকে চাই থাকক। এয়া ছনী গিম্বেল RS4ৰ লগত আহি গ'ল 85 লেন্স। এইখনেই লেন্স, এই লেন্সখন দেখাই দিয়া অকণমান আগুৱাই আহি গ'ল 85 লেন্স। গতিকে এইখন লেন্স আমি অফাৰ চলি আছিল কাৰণে আমি এতিয়া 40,000 টকাত পাইছিলোঁ, কিন্তু আপোনালোকে আহিলে হয়তো 1-2 হাজাৰ টকা বাঢ়িব পাৰে। গতিকে ভিডিঅ'টো চাই থাকক, আমি কি ল'লোঁ কি ল'লোঁ গোটেইখিনি একেলগে মই দেখাই আছোঁ। আৰু এইটোৱে হৈছে ছনী A7 IV C3 বুলি কয়, এইটো নতুনকৈ আহিছে, আপোনালোকে এইটো ল'ব পাৰে। লগতে কিট লেন্সখন লৈছোঁ, এইটোত পৰিছে আপোনালোকৰ 2,17,000 টকা। এইটো অফাৰ চলি আছিলে, কিন্তু আপোনালোকে কালি বা পৰহিলৈ হয়তো 1-2 হাজাৰ টকা এটা বাঢ়িব পাৰে। আৰু লগতে এইটো আপোনাৰ ফ্ৰী পাইছোঁ, এইটোৰ লগত এইটো চাৰ্জাৰ, বেটাৰী চাৰ্জাৰ হয়, এইটো ফ্ৰী পাইছোঁ। আৰু এইখন হৈছে 85 mm লেন্স, আৰু এইখনৰ প্ৰাইচটো হৈছে আপোনালোকৰ 40,000 টকা। এইখন অফাৰ চলি আছিল, 40,000 টকাত পাইছোঁ এইকাৰণে। আৰু আপোনালোকে যদি আহে হয়তো অকণমান বাঢ়িব পাৰে, এইটো চাই লওক 85 mm। আৰু এইখন হৈছে 24-70 mm, প্ৰথমতে দেখাইছোঁৱে। এইখন লৈছোঁ আপোনালোকৰ, এইখনত পৰিছে আপোনালোকৰ 82,000, প্ৰথমতে দেখাইছোঁ। আৰু এইখন একচুৱেলি কি হয়, আপোনাৰ এইখন যদি লয়, আপোনালোকে কিট লেন্সখন যে লৈছিল সেইখন নল'লেও হয়, প্ৰথমতে মই দেখাইছিলোঁ। গতিকে এইখন আপোনালোকে ল'ব। আৰু এখন ৰনিন RS4, এইখন নতুন মডেল, নতুনকৈ আহিছে। আগতে RS3 আছিলে, এতিয়া RS4 আহিল। এইখন খুবেই জৰুৰী আজিকালি, কাৰণ এইখন নহ'লে আজিকালি গান হওক, চিৰিয়েল হওক, চিনেমাও একোৱে নহয়। গতিকে এইখন লাগে, এইখন আপোনালোকে ল'ব পাৰে। আৰু এইখনৰ প্ৰাইচটো হৈছে আপোনাৰ 46,000, আকৌ এবাৰ ক'লোঁ। আৰু আপোনালোকে গোটেই বস্তুখিনি ফাইনেন্সো কৰিব পাৰে, কাৰণ ফাইনেন্স এভেইলেবল আছে ইয়াতে, ফাইনেন্সো কৰিব পাৰে আপোনালোকে। আৰু এইটো হৈছে কেমেৰা বেগ। এই বেগটোত আপোনালোকে লেন্স, কেমেৰা গোটেইখিনি বেটাৰী দি থ'ব পাৰিব। এই বেগটোৰ দাম 3,000-4,000 টকাত পাই যাব, আপোনালোকে যেনেকুৱা লাগে তেনেকুৱা পাই যাব, আপোনালোকে চাই ল'ব। আৰু এটা কথা, আৰু ইয়াৰ লগত এখন জৰুৰী লেন্স আছে 70-200।
খুবেই দৰকাৰী লেন্স সেইখন ল'লে আপোনালোকৰ মিউজিক ভিডিঅ' চিৰিয়েল ৱেব ছিৰিজ সেইখন লেন্স খুবেই দৰকাৰী গতিকে আজি আমি নল'লোঁ আমাৰ অকণমান বাজেট কম আছিল কাৰণে গতিকে সেইখন লেন্স আপোনালোকে ল'ব লগতে SD কাৰ্ড ট্ৰাইপড সেইবিলাক এক্সট্ৰা আপোনালোকে দাম দৰ চাই কিনি ল'ব যেনেকৈ হওক আপোনালোকে কিনি ল'ব যিসকলে মোৰ ফেচবুক চাই আছে আপোনালোকে কমেণ্ট বক্স চেক কৰিব তাতে মই গোটেইখিনি লিখি দিম আৰু যিসকলে মোৰ ইউটিউব চাই আছে আপোনালোকে মোৰ ডিছক্ৰিপশ্যনটো চেক কৰিব তাতে মই গোটেইখিনি লিখি দিম আৰু আপোনালোকে এই কেমেৰাটো লৈছোঁ আপোনালোকে দেখা পাইছে ফটো কৰ্ণাৰ বুলি আছে আপোনাৰ লাখটকীয়াত আহিব মছজিদটোৰ ওচৰতে মছজিদটোৰ বেছি দূৰ নহয় গতিকে ফটো কৰ্ণাৰত আহিলে আপোনালোকে পাই যাব আৰু যদি আপোনালোকৰ ভিডিঅ' চাই ভাল লাগিছে মোৰ ভিডিঅ'টো চাই আপোনালোকৰ অকণমান হেল্প হৈছে তেনেহ'লে আপোনালোকে মোৰ পেজটিত লাইক কমেণ্ট ফ'ল' কৰি মোৰ পেজটো আগুৱাই নিব লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব ধন্যবাদ আজিলৈ বাই বাই